স্বাধীনতাশীল মানুষ কি হয়েছে মিডিয়াবাসী যখন বিচার পাইছি বিগত ঝাড়খণ্ড বা বিহারের জনজাতি অঞ্চল পাইছি সাঁওতালসকল বা কৰ্মীসকল এইসকলৰ মাজত অসমীয়া মাধ্যমৰ বিদ্যালয়সকল তেওঁলোকৰ মাজত যিটো ভাষা আছে কুৰমালী ভাষা বুলি কয় তেওঁলোকে এতিয়া কুৰমালী সাহিত্য সভা নামৰ এটা অনুষ্ঠানে পাতিছে আৰু এতিয়া আমি অনুভৱ কৰা নাই কিন্তু যেতিয়া আমাৰ লোকপ্ৰিয় হ'ব চৰকাৰীভাৱে তথ্য ওলাব আমাৰ বাদ দিয়া বহুমুখী মাতালৰ উপায় সম্বৰ্ধনা পত্ৰখন আমি আজি মুকলি সভাপতি লগতে আমাৰ শাসন বিভাগৰ সভাপতি প্ৰতিষ্ঠা গান্ধী আমি আগবাঢ়ি দিবলৈ বিচাৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সত্তা কৰা হওক জাতীয় চেতনাৰ সৈতে জড়িত হওক ভিতৰত 5 মিনিট বা 10 মিনিটৰ সুন্দৰ অসমীয়া ভাষাৰে অসমীয়া বক্তৃতা দিব পৰা আমাৰ নাতি নাতিনীবিলাক গঢ় হৈছে এই এনেকুৱা কথাবোৰ চিন্তা কৰি আমি পঢ়ি আমাৰ এটা অনুষ্ঠান পাতিছিলোঁ মই প্ৰধান আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ 10ম বিশেষ বাৰ্ষিক অধিৱেশনখন তিয়ক শাখা সাহিত্য সভাৰ আতিথ্যত আজি তিয়কৰ জ্যোতি বিদ্যাপীঠৰ প্ৰভাত চন্দ্ৰ গোস্বামী মুকলি মঞ্চত অনুষ্ঠিত হৈছে। খুব কম সময়ৰ ভিতৰত তিয়ক শাখা সাহিত্য সভাই এই অধিৱেশনখন অতি সফলতাৰে সম্পন্ন কৰিছে। আজি যোৰহাটৰ বিশিষ্ট সাহিত্যিকৰ লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কেইবাজনো সদস্য এই অনুষ্ঠানত উপস্থিত আছে আৰু আমাৰ ইয়াত যোৰহাট জিলা সাহিত্য সভাৰ যিখন পত্ৰিকা সাহিত্য চিন্তা আজি ইয়াত উন্মোচন হৈছে আৰু বিশেষভাৱে এটা অসমীয়া ভাষাৰ সংকট সম্পৰ্কীয় এক বক্তৃতা অনুষ্ঠানৰ আয়োজন হৈছে। এই বক্তৃতা প্ৰদান কৰিব গুৱাহাটীৰ পৰা আহিছে আমাৰ যোৰহাট কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰামধেনু উপ সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মাই তেখেতে বক্তৃতা প্ৰদান কৰিব এই বিষয়ে আৰু ইয়াত আজি উপস্থিত আছে অসম সাহিত্য সভাৰ শতবৰ্ষৰ সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ তাছা, আমাৰ যোৰহাট জিলা সাহিত্যৰ সভাপতি ভৱ গোস্বামী, আমাৰ বিশিষ্ট ৰামায়ণী সাহিত্য গৱেষক ডক্টৰ মালিনী, বিশিষ্ট সাহিত্যিক নলিনীবালা দেৱীকে প্ৰমুখ কৰি যোৰহাটৰ বহু গণ্যমান্য ব্যক্তি আজি এই অনুষ্ঠানত উপস্থিত আছে আৰু আমি সেইকাৰণে যে অসমীয়া সাহিত্যলৈ ভ্ৰমণ কাহিনীক লৈ এক গ্ৰন্থৰ আজি বঁটা প্ৰদান অনুষ্ঠান হৈছে আৰু সেই বঁটাটো প্ৰদান কৰিছে সুনীল সিংহানিয়া নামৰ এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে। এই কথাটো আমাৰ কাৰণে আচলতে যোৰহাট জিলা সাহিত্য সভাৰ লগতে তিয়ক শাখা সাহিত্য সভাৰ কাৰণে এটা গৌৰৱৰ কথা বুলি মই ভাবিছোঁ আৰু মই ভাবিছোঁ তিয়ক শাখা সাহিত্য সভাৰ এই যি জয় যাত্ৰা সুন্দৰভাৱে চলি যাব আৰু নিৰবিচ্ছিন্নভাৱে তিয়ক শাখা সাহিত্য সভাই অসমীয়া জাতিৰ ভাষাৰ কাৰণে কাম কৰি যাব বুলি মই আশাবাদী।